সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আজি সঁচাই বহুত দুখৰ দিন ক'বলৈ গ'লে, কিয়নো ৰাতিও টোপনি নাই। অকল মোৰেই নহয়, আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ টোপনি নাই। নতুনকৈ আৰু আপোনালোকক হয়তো ক'বলৈ দৰকাৰ নাই, কাৰণ আমাৰ মাজৰ পৰা এজন হিয়াৰ আমঠু জুবিন গাৰ্গ হেৰাই গৈছে। তাৰ বাবেই সকলোৱে য'ত যেনেকৈ পাৰে নিজা বাসগৃহতে হওক বা অন্য তেওঁলোকৰ সুবিধাৰ মৰ্মে চাকি বন্তি দিয়াৰ তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আহিছে। আমিও তেনেকুৱা সিদ্ধান্ত এটা আজি মনত লৈছোঁ যোৰহাট ভগামুখ তিনিআলিৰ মাজমজিয়াতে। গতিকে আমি প্ৰথমে সকলোলৈকে দেখাই লৈছোঁ, এইবিলাক মোৰ গাঁৱৰ ঘৰৰ ল'ৰা আৰু তেওঁলোক জ্যেষ্ঠ দুই এজন গণ্যমান্য ব্যক্তিও আছে। প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম প্ৰকাশ বৰুৱা। হয়, মই এই অঞ্চলৰে বাসিন্দা। লগতে মই আমাৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গ, তেওঁ বিদেহী আত্মাৰ কাৰণে আমি এভাগি শ্ৰদ্ধাঞ্জলি আয়োজন কৰাৰ প্ৰয়াস কৰি আজি সন্ধিয়ালৈ এভাগি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ আগবাঢ়িছোঁ। তাত আমাৰ সমূহ ৰাইজ, আমাৰ জাতি ভেদ নিৰ্বিশেষে যিখিনি আছে ৰাইজ আছে, আমাৰ সকলোখিনি ওলাই আহি যাতে আমি ভগামুখ অঞ্চলত এই অনুষ্ঠানটি পাতি তেওঁ বিদেশী আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা ভাগ কৰিব পাৰোঁ, তাৰ বাবে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ। লগতে তেওঁক যি স্মৰণীয় দিন কিছুমান আছে, যি আজি মই তেওঁক ডেকা কালতে পাইছিলোঁ, তেওঁ ল'ৰালি কালতে স্কুলীয়া জীৱনতে প্ৰথম যেতিয়া লগ পাইছিলোঁ, তেওঁ এখন ৰেঞ্জাৰ চাইকেল লৈ পেলাই যোৰহাট টাউনত ঘূৰি ফুৰিছিলে। সেইবোৰ আজি মনত পৰিছে মোৰ। দ্বিতীয়তে মই আছিলোঁ অলপ বাহিৰত, তেতিয়া তেওঁ যেতিয়া গীত গোৱা আৰম্ভ কৰা নাছিলে, তেওঁ দ্বৈত কি কয় বেলেগৰ লগত দুই তাবলা কীবৰ্ড বজাই আছিলে, তেতিয়া মোৰ ৰুমতে গৈ তেওঁলোক আছিলেগৈ। সেইবোৰ কথা মনত পৰিছে আজি মোৰ। সঁচাই বৰ দুখ লাগিছে। আমি পোনে পোনে এতিয়া সুনন্দ বৰা ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। সুপ্ৰভাত। অসমৰ হিয়াৰ আমঠু, অসমত ভোটা তৰা জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। সকলো অসমবাসীয়ে জানিছে বা গম পাইছে। গতিকে আমি আজি ভগামুখ তিনিআলিত সমীপতে এভাগি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবৰ কাৰণে আয়োজন কৰা হৈছে। জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ। হয় হয়, লগতে আছে আমাৰ এই যতীন দাস। সমূহ ৰাইজৰ লগতে ময়ো অসমবাসী হৈ আমাৰ এই ভগামুখ অঞ্চলৰ সকলো গণ্যমান্য ব্যক্তিক সন্ধিয়া কাৰ্যসূচী ভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। হয় হয় হয়, বাকী সকলো ৰাইজকে মই পুনৰ জনাইছোঁ, গধূলি 5মান বজাতে সকলোবিলাক ৰাইজ ওলাই আহক। ওলাই আহি আমাৰ এই ভগামুখ তিনিআলিৰ মাজমজিয়াতে গছি চাকি বন্তি দি তেওঁৰ সদগতিৰ আমি কামনা কৰিম, নহয় জানো? হয়, বিশেষ আৰু কিবা ক'ব আপোনালোকে? হয় হয়, ক'বলৈ একো বিশেষ ভাষাই নাই। গতিকে হৈ যোৱা দিনবিলাক তেওঁৰ আমাৰ অতি স্মৰণীয় হৈ ৰৈছে। আৰু যি ক্ষতি হৈছে সেইটো ফুৰন্ত ক্ষতি, যিটো আমাৰ আজি অসমবাসীয়ে পুনৰ ক্ষতি যে কৰিব নোৱাৰে, সেইটো এটা আমি ধাৰণা কৰিছোঁ। লগতে ভূপেন হাজৰিকাৰ পিছতে তেওঁ দ্বিতীয়টো ভোটাতৰা আছিলে আমাৰ অসমৰ শিল্পী জগতৰ। গতিকে এই ভোটাতৰা হঠাতে নাইকিয়া হৈ গ'ল, তাৰ কাৰণে আমি সঁচাই সকলো ৰাইজ একদম মৰ্মাহত হৈছোঁ। আৰু আজি যি ঘটনাটো হৈ গ'ল, সেই ঘটনাটো আমি বিশ্বাসেই কৰিব পৰা নাই। কিন্তু কি হ'ব, এইটো নিয়তিৰ। গতিকে মানুহৰ জন্ম হ'লে মৃত্যুটো আছে, তথাপিও আমি সেই মৃত্যুটো আমি মানি ল'ব পৰা নাই। শেষত আমি সকলোকে ধন্যবাদ জনাই সকলোকে পুনৰ হাত কৰজু কৰি আমি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগিত থাকিলে আমি নিশ্চয় সুখী হ'ম। সকলোকে ধন্যবাদ জনাওঁ।